অৰুণাচলৰ নামচাইত আলফা স্বাধীন আৰু আসাম ৰাইফলছৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছে নিহত হৈছে এজন আলফা স্বাধীনৰ কেডাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে জিলাখনৰ 6 মাইল এলেকাত 6 পৰা 7 জন আলফা কেডাৰ লুকাই থকাৰ যেটো তথ্য পাইছিল আৰু যাৰ পৰিপ্ৰেক্ষিতত অভিযান চলাইছিল আসাম ৰাইফলছে আৰু এই সংঘৰ্ষত এজন আলফা কেডাৰ নিহতৰ বিপৰীতে বাকি কেজন পলাই যাবলৈ সক্ষম হৈছে ঘটনাস্থলীৰ পৰা খেনাই জব্দ কৰিছে এটা HK সিৰিজৰ ৰাইফল এটা গ্ৰেনেড তিনিটা বেগত থকা বহু আপত্তিজনক সামগ্ৰী ঘটনাস্থলীত ড্ৰোনৰ সহায়ত অভিযান চলাই আছে খেনাই আলফা স্বাধীনৰ এই দলটোৱে কাকপথৰত সেনা শিবিৰত আক্ৰমণত জড়িত আছিল বুলি জানিব পৰা গৈছে আজি পুৱতি নিশা আমি এই খবৰ প্ৰাপ্ত হৈছে অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ য'ত নেকি এক ভয়াৱহ সংঘৰ্ষ সংঘটিত হৈছে যোৱা নিশা প্ৰায় 10 বজাত 6 মাইল গাঁও আছে নামচাই থানাৰ অন্তৰ্গত লেকাং খামটি এৰিয়া বুলি কয় জেনেৰেল তাতে এই ভয়াৱহ সংঘৰ্ষ সংঘটিত হয় আসাম ৰাইফলছ আৰু আলফাৰ এটা 6-7 জনীয়া দলৰ মাজত নেহা আজি কিছুদিন পূৰ্বে যেটো কাকপথাৰ আৰ্মি হেনাৰ শিবিৰত যি আলফা ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছিল এই দলটোৰে হৈছে এই দলটোৰ আজি সংঘৰ্ষ হয় বুলি আমাৰ সেনা সূত্ৰে নিশ্চিত কৰিছে আৰু কাৰণ যি সামগ্ৰী এতিয়ালৈকে উদ্ধাৰ হৈছে সংঘৰ্ষস্থলীৰ পৰা তাৰ পৰা অনুমান হয় যে তেওঁলোকে আলফাৰ সদস্যসকলে আৰু অনাগত দিনত আৰু তেনে ধৰণৰ কিছু অভিযান চলোৱাৰ তেওঁলোকৰ পৰিকল্পনা আছিল কাৰণ এটা বেগৰ লগত দেখা গৈছে যে এটা UBGLৰ এমুনিশন যেটো 3টা ৰাউন্ড ফায়াৰ কৰিছিল কাকপথাৰ কেম্পৰ ওপৰত আজি কিছুদিন আগতে সেই তেনে ধৰণৰ এমুনিশন এটা উদ্ধাৰ হৈছে HK সিৰিজৰ ৰাইফল এটা উদ্ধাৰ হৈছে আৰু কিছু আপত্তিজনক নথিপত্ৰ উদ্ধাৰ হৈছে এইখিনি লৈ এতিয়া সেনা আৰু আৰক্ষীৰ দল তাত জুটিয়া অভিযান এতিয়াও চলি আছে আৰু এতিয়া হেহতিয়াভাৱে আমি লাভ কৰা তথ্য মতে নেহা সেনাই এটা হেলিকপ্টাৰ আৰু তাৰ ড্ৰোন আৰু কুকুৰৰ ব্যৱস্থা কৰিছে ট্ৰেকাৰ ডগছৰ ইউজ কৰি আছে বাকি যিসকল আলফা সদস্য এই ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হৈছে তেওঁলোকৰ সন্ধানত গতিকে এইটো এটা বৰ ডাঙৰ সফলতা বুলিয়ে ক'ব লাগিব সিকিউৰিটি ফৰ্চেছৰ কাৰণে নিৰাপত্তা বাহিনীসমূহৰ কাৰণে কাৰণ বিগত সময়ছোৱাত আমি দেখিছো যে যোৱা এসপ্তাহত ভালেকিটা ঘটনা সংঘটিত হৈছে অৰুণাচলৰ চাংলাং জিলাৰ হেডবেন গাঁৱত তাতো থকা আসাম ৰাইফলছৰ কেম্পৰ ওপৰত আক্ৰমণ হৈছে কাকপথাৰত থকা সেনা শিবিৰত আক্ৰমণ হৈছে আৰু তাৰ বিপৰীতে আজি আসাম ৰাইফলছ আৰু আলফা দলৰ মাজত যি এই সংঘৰ্ষ সংঘটিত হয় এক ভয়ংকৰ সংঘৰ্ষ সংঘটিত হয় দুই পক্ষৰ মাজত যথেষ্ট সময় ধৰি গুলীচালনা চলে আৰু তাৰ পিছত আলফা সদস্য এজন নিহত হৈছে বুলি নিশ্চিত তথ্য পোৱা গৈছে